নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল আপুনি যদি এতিয়ালৈকে আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন উলিওৱা নাই বা আপুনি এপ্লাই কৰা নাই বা কেনেকৈ এপ্লাই কৰিব, বৰ্তমান সময়ত কিন্তু অনলাইনৰ জৰিয়তে আপুনি আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন উলিয়াব পাৰিব। আপোনাৰ বয়স যিমানেই নহওক কিয় আপুনি এতিয়াও আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন উলিয়াব পাৰিব। কি নথিপত্ৰ লাগিব বা কেনেকৈ আপুনি এপ্লাই কৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব সেৱা সেতু বুলি। সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো সাইট খোল খাব সেৱা সেতু, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিব পাইছে ৰাইট সাইডত 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। তাৰ পিছতে এটা দেখিব পাইছে আহিছে, এইটো আপুনি ক্লোজ কৰি দিব। ক্লোজ কৰাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে ফৰ এ পাৰ্টিকুলাৰ সাৰ্ভিস সাৰ্চ হিয়াৰ, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে লিখি দিব বাৰ্থ লিখাৰ পিছতে দেখিব পাইছে ইয়াত সেকেন্ড নম্বৰত দেখিব পাইছে পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাইছে এপ্লাই নাও, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু প্ৰথমতে দেখিব পাইছে সিলেক্ট ইউজাৰ টাইপ, ইয়াতে আপোনাৰ যিটো আছে সেইটো আপুনি সিলেক্ট কৰি দিব। PFC আছে, CSC আছে, অফিচিয়েল আছে, সিটিজেন আছে। মোৰ যেহেতু এইবিলাক এটাও নাই, মই সিটিজেনত ৰাখি দিছো। তাৰ পিছতে দেখিব পাইছে লগইন, তাত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাইছে ইউজাৰ নেম আৰু পাছৱৰ্ড, এই দুটা আপুনি ফাৰ্ষ্ট টাইম ক্ৰিয়েট কৰি ল'ব লাগিব। মই যেহেতু অলৰেডি মই বনাই ৰাখিছো, তথাপিও আপোনালোকক দেখুৱাই আছো কেনেকৈ বনাব লাগে। ইয়াত দেখিব পাইছে নিউ ইউজাৰ, তাত ক্লিক কৰি দিব। নিউ ইউজাৰত ক্লিক কৰাৰ লগে লগে প্ৰথমতে দেখিব পাইছে মোবাইল নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰটো বহুৱাই দি গেট OTP-ত ক্লিক কৰিব। গেট OTP-ত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTP-টো বহুৱাই আপুনি ভেৰিফাই OTP তাত ভেৰিফাই কৰি ল'ব। তাৰ পিছতে গিভেন নেম, আপোনাৰ নেমটো ইয়াতে বহুৱাই দিব। তাৰ পিছতে জেন্ডাৰ, ইয়াতে আপোনাৰ মেল ফিমেল যিটো হয় সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে ডেট অফ বাৰ্থ, আপোনাৰ এইটো যিটো ডেট অফ বাৰ্থ আছে সেইটো আপুনি ইয়াতে ফিল কৰি দিব। তাৰ পিছতে ইয়াতে দেখি হৈছে পাৰ্সোনাল মেছেজ, ইয়াতে আপুনি আপোনাৰ নামটো লিখি দিলে হ'ল। তাৰ পিছতে ইউজাৰ নেম দিব, এটা পাছৱৰ্ড দিব, কনফাৰ্ম পাছৱৰ্ড দিব আৰু এইটো দেখিব হৈছে আই কনসাৰ্ট, এইটোত আপুনি ক্লিক কৰি টিক মাৰ লগাই দি সাইন আপত ক্লিক কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হ'ব আৰু আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপুনি মনত ৰাখিব। ইউজাৰ আইডি আৰু পাছৱৰ্ডটো যেটো আপুনি ক্ৰিয়েট কৰিছে সেইটো আপুনি এই ইউজাৰ আইডিত ইয়াতে ইউজাৰ নেমত ফিল কৰি দিব। ইউজাৰ নেম আৰু পাছৱৰ্ডটো বহুৱাৰ পিছতে তলত দেখিব হৈছে এটা বক্স আছে, এইটো টিক মাৰ লগাই দি আপুনি সাইন ইনত ক্লিক কৰি দিব। সাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম সেইটো এনেকৈ খোল খাব। ইয়াতে দেখিব হৈছে প্ৰমাণ পত্ৰ 10 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব। তাৰ পিছতে ইয়াতে দেখিব হৈছে চাৰ্জ দিব লাগিব, আপোনাৰ স্থায়ী মাচুল নাই। তাৰ পিছতে সেৱা মাচুল 30 টকা দিব লাগিব। ছপা খৰচ প্ৰতি পৃষ্ঠাত 10 টকা দিব লাগিব। স্কেনিং খৰচ প্ৰতি পৃষ্ঠাত 5 টকা দিব লাগিব আৰু কেইটামান গাইডলাইন দিছে। ইয়াতে দেখিব হৈছে চিহ্ন দিয়া স্থানসমূহ বাধ্যতামূলক আৰু স্থানসমূহ পূৰণ কৰিব লাগিব। আপলোড কৰিব লাগিব নথিসমূহৰ আকাৰ 1 MB-তকৈ সৰু হ'ব লাগিব আৰু পদ্ধতি PDF ফৰমেটত হোৱাটো অনিবাৰ্য। এইখিনি আপুনি প্ৰথমতে চাই ল'ব। তাৰ পিছতে ইয়াতে দেখিব হৈছে এপ্লিকেশ্যন ডিটেইলছ, আবেদনকাৰী তথ্য। আবেদনকাৰী প্ৰথমতে ইয়াতে নাম দিব। তাৰ পিছতে এপ্লিকেশ্যন জেন্ডাৰ, যে আবেদনকাৰীৰ সেইটো মেল ফিমেল যিটো হয় সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে ইয়াতে মোবাইল নম্বৰটো অটোমেটিক ফিল হৈ যাব। ইমেইল আইডি যদি আপোনাৰ আছে সেইটো ফিল কৰি দিব, নাথাকিলে একো কথা নাই যেহেতু টিক মাৰ নাই। তাৰ পিছতে ইয়াতে দেখিব পাইছে ৰিলেশ্যন উইথ নিউ বৰ্ণ, যিটো হয় সেইটো আপুনি সিলেক্ট কৰি দিব। সন আছে, তাৰ পিছতে ডটাৰ আছে, ৱাইফ, সিস্টাৰ, হাজবেণ্ড, আদাৰ্স যিটো হয় সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে পান নম্বৰ থাকিলে দি দিব পাৰে, নাই যদি একো প্ৰব্লেম নহয়। তাৰ পিছতে ইয়াতে দেখিব পাইছে নিউ বৰ্ণ ডিটেইলছ, যাৰ কাৰণে আপুনি এপ্লাই কৰি আছে তাৰ সম্পূৰ্ণ ডিটেইলছটো ইয়াতে ফিল কৰি দিব লাগিব। প্ৰথমতে দেখিব পাইছে নৱজাতকৰ নাম, অৰ্থাৎ যাৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে নেম অফ দ্য নিউ বৰ্ণ সেইটো ইয়াতে ফিল কৰি দিব। ডেট অফ বাৰ্থ যিটো হয় সেইটো কোন তাৰিখে জন্ম গ্ৰহণ কৰিছে সেইটো আপুনি এইটো বক্সত ফিল কৰি দিব। তাৰ পিছতে ইয়াতে দেখিব পাইছে নিউ বৰ্ণ জেন্ডাৰ, আপোনাৰ যিটো হয় মেল ফিমেল সেইটো সিলেক্ট কৰি দিব। তাৰ পিছতে ইয়াতে দেখিব পাইছে ফাদাৰ্স নেম, যাৰ কাৰণে এপ্লাই কৰি আছে তাৰ দেউতাকৰ নামটো এইটো বক্সত ফিল কৰি দিব। মাকৰ নামটো এইটো বক্সত ফিল কৰি দি তাৰ পিছতে দেখিব পাইছে প্লেচ অফ বাৰ্থ অফ দ্য নিউ বৰ্ণ, নৱজাতকৰ জন্মস্থান ক'ত হৈছিল ইয়াতে পৰা আপুনি সিলেক্ট কৰি দিব। হস্পিটেল, হাউচ, আদাৰ্স যিটো হয় সেইটো আপুনি সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছতে ৰিজন ফৰ বিং লেট
পলম হোৱাৰ কাৰণ দিব লাগিব আপোনাৰ কি কাৰণত ইমান দিন সাপোজ আপোনাৰ এতিয়া 10 বছৰ হৈছে বা 15 বছৰ বা 30 35 যিয়ে নহওক কিয় আপোনাৰ ইমান দিন কিয় আপুনি ৰখি আছিল বা কি কাৰণত আপুনি বাৰ্থ সাৰ্টিফিকেটখন এপ্লাই কৰা নাছিলে বা কিয় আপুনি বাৰ্থ সাৰ্টিফিকেটখন পোৱা নাই সেই কাৰণটো ইয়াতে ফিল কৰি দিব লাগিব তাৰ পিছতে দেখিব আধাৰ ডিটেইলছ অন্যান্য তথ্যৰ আপোনাৰ ষ্টেটটো অটোমেটিক সিলেক্ট হৈ যাব তাৰ পিছতে ইয়াতে আপুনি আপোনাৰ জিলাখন সিলেক্ট কৰি দিব তাৰ পিছতে মহকুমা অৰ্থাৎ সাব ডিভিজনটো ইয়াতে সিলেক্ট কৰি দিব সার্কেল অফিস অর্থাৎ চক্র বিষয়ৰ কাৰ্যালয় আপোনাৰ কত আছে সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব তাৰ পিছতে ভিলেজ টাউন গাঁও চহৰ যিকোনো এটা আপুনি সিলেক্ট কৰি দিব আপোনাৰ যেটো হয় পিন কোডটো ইয়াতে আপুনি ফিল কৰি দি সেভ এন্ড নেক্সটত ক্লিক কৰি দিব সেভ এন্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আন এখন নতুন পেজ খুলি যাব আৰু আপুনি তাত যিবিলাক ডকুমেন্ট বিচাৰে সেইবিলাক 1 MB ভিতৰত হ'ব লাগিব সেইবিলাক আপুনি সাবমিট কৰি দিব আৰু হেকত আপুনি পেমেন্ট কৰি দিব পেমেন্ট কৰাৰ পিছতে আপোনাৰ সন্মুখত এটা ৰেফাৰেন্স নাম্বাৰ আহিব হেতু আপুনি স্ক্ৰিনশ্বট বা কপি কৰি ৰাখিব হেতু কেইদিন মান পিছতে আকৌ আপুনি ৰেফাৰেন্স নাম্বাৰটোৰ হয় চেক কৰি জানিব পাৰিব আপোনাৰ এপ্লিকেশনখন কমপ্লিট হ'ল নে নাই কত আছে কি পৰ্যায়ত আছে এনেকৈ আপুনি এপ্লিকেশনখন কমপ্লিট কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিওটো যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব